Everyone, today we are going to discuss about the topic double fertilization. গতিকে আজি আমি ডাবল ফাৰ্টিলাইজেশ্যনৰ ওপৰত আলোচনা কৰিম। গতিকে এই টপিকটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকৰ ফাইনেল এক্সামত এইটো টপিকৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে। গতিকে টপিকটো খুব সহজ হয়, তোমালোকে মন দিবা, মন দি শুনিবা, বুজিবলৈ চেষ্টা কৰিবা আৰু কিবা বুজি নোপোৱা থাকিলে মোক কুৱেশ্যন কৰিবা। গতিকে আমি ডাবল ফাৰ্টিলাইজেশ্যনৰ ইয়াতে যিখিনি তোমাৰ যিটো ডেফিনেশ্যন, মই ইয়াতে তোমাক ডেফিনেশ্যনটো দি দিছোঁ। ডেফিনেশ্যনটো মানে বুজাৰ আগত আমি ফাৰ্ষ্টতে কথাখিনি আমি বুজি লওঁ, তেতিয়া গোটেই যেতিয়া প্ৰচেছটো আমি বুজি পাম তেতিয়া ডেফিনেশ্যনটো আমি সহজতে বুজি পাম। গতিকে কি হয়, তোমালোকে অলৰেডি এইটো কিহৰ ডায়েগ্ৰাম আছিলে, পিষ্টিলৰ ডায়েগ্ৰাম আছিলে। পিষ্টিল কি হয়, ইয়াৰ যিটো ষ্ট্ৰাকচাৰ আছিলে, ইয়াৰ বিভিন্ন পাৰ্টসমূহ আমি আলোচনা কৰিছোঁ, আগতে আলোচনা কৰিছোঁ। আগৰ ভিডিঅ'ত আছে পিষ্টিলৰ ষ্ট্ৰাকচাৰৰ বিষয়ে তোমালোকক দিয়া হৈছে। গতিকে ইয়াৰ মেইন পাৰ্টবিলাক কি আছিলে, তোমাৰ পিষ্টিলৰ ষ্টিগমা আছিলে, ষ্টাইল আছিলে, অভেৰি আছিলে, অভেৰিৰ ভিতৰত অভিউল আছিলে, অভিউলৰ ভিতৰত তোমাৰ এম্ব্ৰয়'চেক আছিলে, এম্ব্ৰয়'চেকত তোমাৰ কি আছিলে 7 চেল 8 নিউক্লিয়াছ আছিলে। 7 চেল কেইটা কি আছিলে, তোমাৰ এণ্টিপডাল চেলছ আছিলে, এইটো তোমাৰ পলাৰ নিউক্লিয়াই আছিলে। তাৰপিছত তোমাৰ কি আছিলে, চিনাৰ্জিছ আছিলে, তাৰপিছত এক্সেল আছিলে, আৰু নিউক্লিয়াছ আছিলে তোমাৰ ইয়াতে 8 নিউক্লিয়াছ, 1 2 3 4 5 6 7 8 তোমাৰ নিউক্লিয়াছ আছিলে। গতিকে এতিয়া আমি বাকীখিনি কথা আমি আলোচনা কৰোঁ। এতিয়া চোৱা, এইটো আছিলে বাৰু তোমালোকৰ কিহৰ ষ্ট্ৰাকচাৰ এটা, এইখিনি হ'ল তোমাৰ এম্ব্ৰয়'চেক। ডেট মিনছ আমি এইটো গোট কিহৰ ষ্ট্ৰাকচাৰ, পিষ্টিলৰ ষ্ট্ৰাকচাৰ আছিলে, এইখিনি এম্ব্ৰয়'চেকৰ আছিলে ষ্ট্ৰাকচাৰ। এতিয়া আমি কি হয়, ডাবল ফাৰ্টিলাইজেশ্যন কেনেকৈ হয় সেইখিনি বিষয়ে আমি অকণমান আলোচনা কৰোঁ। সেইটো চাই লওঁ আমি কেনেকৈ হয় ডাবল ফাৰ্টিলাইজেশ্যন। এতিয়া চোৱা, আগৰ যিটো ভিডিঅ' আছিলে তাত মই পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ বিষয়ে গোটেইখিনি কথা বহলভাৱে আলোচনা কৰিছোঁ। গতিকে কি হয়, যেতিয়া তোমাৰ পলেন গ্ৰেইন আহি পেলাই ইয়াতে তোমাৰ ষ্টিগমাত পৰিব, সেইটোকে আমি বেলেগ ফ্লাৱাৰৰ পৰা পলেন গ্ৰেইন আহি ষ্টিগমাত পৰাক আমি কি কৈছিলোঁ, তোমাৰ পলিনেশ্যন বুলি কৈছিলোঁ। ট্ৰান্সফাৰ অফ পলেন গ্ৰেইন টু ষ্টিগমা ফ্ৰম এ ফ্লাৱাৰ, ডেট ইজ কল্ড তোমাৰ কি আছিলে, পলিনেশ্যন। গতিকে পলিনেশ্যনত আহি পেলাই তোমাৰ ইয়াতে কি পৰিলে, তোমাৰ পলেন গ্ৰেইনবিলাক আহি পৰিলে, তাৰ গোটেইবিলাক পলেন গ্ৰেইনে তোমাৰ ষ্টিগমাত জাৰ্মিনেট নকৰে। গতিকে ইয়াৰ যিটো জাৰ্মিনেট কৰিব, যিটো পলেন গ্ৰেইনে জাৰ্মিনেট কৰিব, সেই জাৰ্মিনেট কৰা পলেন গ্ৰেইনটো তোমাৰ কি হ'ব, পিষ্টিলে তোমাৰ সেইটো ৰিকগনাইজ কৰিব, সেইটো তোমাৰ চিলেক্ট কৰিব, তাৰপিছতে সেইটো পলেন গ্ৰেইন ষ্টিগমাত কি হ'ব, জাৰ্মিনেট হ'ব। ৰাইট টাইপৰ পলেন গ্ৰেইনটোহে তোমাৰ কি হ'ব, ষ্টিগমাত জাৰ্মিনেট হ'ব, আৰু বাকী পলেন গ্ৰেইনবিলাক তোমাৰ কি হ'ব, নষ্ট হৈ যাব। চেম স্পেচিছৰ পলেন গ্ৰেইনহে তোমাৰ কি হ'ব, ষ্টিগমাত জাৰ্মিনেট হ'ব। ডেট মিনছ তোমাৰ কি কৰিব, পিষ্টিলে জাৰ্মিনেট হ'বলৈ দিব। গতিকে জাৰ্মিনেটৰ পাছত তোমাৰ কি হয়, জাৰ্মিনেশ্যনৰ পিছত কি হ'ব, তোমাৰ ইয়াতে এইটো তোমাৰ পলেন গ্ৰেইন আছিলে, পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰটো তোমালোকে গমেই পাইছিলা। এইটো হ'ল তোমাৰ পলেন গ্ৰেইন, ইয়াতে তোমাৰ দুটা চেল আছিলে, এটা আছিলে তোমাৰ এইটো চেল আছিলে তোমাৰ জেনেৰেটিভ চেল, আৰু তোমাৰ ওপৰৰ যিটো ডাঙৰ চেল আছিলে সেইটো তোমাৰ কি হ'ব, ভেজিটেটিভ চেল বা টিউব চেল। ভেজিটেটিভ চেল বা তোমাৰ টিউব চেল, ওপৰৰ যিটো ডাঙৰ চেল সেইটো ভেজিটেটিভ চেল বা টিউব চেল, আৰু তলৰ যিটো তোমাৰ সৰু চেল থাকিব সেইটো হ'ব তোমাৰ জেনেৰেটিভ চেল। গতিকে এই দুটাৰ কাম তোমালোকে নিশ্চয় জানা। ভেজিটেটিভ চেলে তোমাৰ পলেন গ্ৰেইন জাৰ্মিনেশ্যনৰ পিছত তোমাৰ কি কৰে, টিউব ফৰ্মেশ্যন কৰে, আৰু জেনেৰেটিভ চেলৰ পৰা তোমাৰ কি হয়, মেল গেমেট ফৰ্মেশ্যন হয়। গতিকে টিউব তোমালোকে গম পাইছা, ইয়াতে যেতিয়া জাৰ্মিনেশ্যন হ'ব, তোমাৰ পলেন গ্ৰেইন ইয়াতে আহি পৰিলে, যেতিয়া জাৰ্মিনেশ্যন হ'ব ইয়াৰ পৰা তোমাৰ টিউব এটা ফৰ্মেশ্যন হ'ব, টিউব ফৰ্মেশ্যন হ'ব। ক'ৰ পৰা হ'ব, তোমাৰ ভেজিটেটিভ চেলৰ পৰা টিউব ফৰ্মেশ্যন হ'ব। টিউব লাইক ষ্ট্ৰাকচাৰতো টিউবটো তোমালোকে গম পাইছা, টিউব মানে কি হয়। গতিকে সেই টিউবটো তোমাৰ ক্ৰমান্বয়ে গ্ৰ' হৈ গৈ থাকিব, বাঢ়ি আহি গৈ থাকিব, গৈ পেলাই ই কি কৰিব, মাইক্ৰ'পাইলাৰ এণ্ডেৰে তোমাৰ কি কৰিব, এম্ব্ৰায়'চেকৰ ভিতৰত তোমাৰ প্ৰৱেশ কৰিব। এম্ব্ৰায়'চেকৰ ভিতৰত তোমাৰ কি হ'ব, থ্ৰু মাইক্ৰ'পাইল ইট এণ্টাৰ ইনটু তোমাৰ এম্ব্ৰায়'চেকৰ ভিতৰত প্ৰৱেশ কৰিব। এতিয়া এইখিনি সময়তে তোমাৰ কি হ'ব, ইয়াতে যিটো তোমাৰ জেনেৰেটিভ চেল আছিলে, সেই জেনেৰেটিভ চেলটো তোমাৰ কি হ'ব, কি ডিভিশ্যন হ'ব, তোমাৰ জেনেৰেটিভ চেলটোৱে তোমাৰ কি কৰিব, ডিভিশ্যন কৰিব, তোমাৰ মাইট'চিছ ডিভিশ্যন হ'ব, মাইট'চিছ চেল ডিভিশ্যন হ'ব। মাইট'চিছ চেল ডিভিশ্যন হোৱাৰ ফলত ইয়াৰ পৰা কি হ'ব, দুটা মেল গেমেটৰ সৃষ্টি হ'ব। দুটা কি হ'ব, তোমাৰ মেল গেমেটৰ তোমাৰ কি হ'ব, দুটা মেল গেমেটৰ ইয়াতে কি হ'ব, সৃষ্টি হ'ব।
এইকেইটা মেল গেমেটৰ ইয়াতে তোমাৰ এই মেল গেমেট কেইটা ক'ত থাকিব তোমাৰ এই টিউবত থাকিব গতিকে চোৱা তোমালোকৰ ইয়াতে কি হ'ল এই পলেন গ্ৰেইনৰ যিটো ভেজিটেটিভ চেলে কি কৰিলে তোমাৰ টিউব ফৰ্মেশ্যন কৰিলে আৰু যিটো জেনেৰেটিভ চেল আছিলে সেই জেনেৰেটিভ চেলটোৱে তোমাৰ কি কৰিলে দুটা মেল গেমেটৰ সৃষ্টি কৰিলে আৰু এই মেল গেমেটটো তোমাৰ কি হ'ব ক্ৰমান্বয়ে এই টিউবৰ মাজেৰে কি হৈ থাকিব কলৈকে ট্ৰান্সফাৰ হ'ব তোমাৰ এম্ব্ৰাইচেকলত ট্ৰান্সফাৰ হৈ আহি থাকিব ক্ৰমান্বয়ে কি হৈ থাকিব আগবাঢ়ি আহি থাকিব টিউবৰ লগতে তোমাৰ কি হৈ থাকিব তোমাৰ আগবাঢ়ি আহি থাকিব ট্ৰান্সফাৰ হৈ আহি থাকিব কলৈকে ট্ৰান্সফাৰ হ'বলৈ আহিছে তোমাৰ এম্ব্ৰাইচেকলত ট্ৰান্সফাৰ হ'বলৈ আহিছে এতিয়া চোৱা কি হ'ব ইয়াতে যেতিয়া তোমাৰ টিউবটো ইয়াতে প্ৰৱেশ কৰিব এই টিউবটো আপোন প্ৰথমে ক'ত সোমাব ইয়াতে সিনাৰ্গিছ চেল তোমালোকে দেখিবলৈ পাইছা এই সিনাৰ্গিছৰ মেইন কাম হ'ল তোমাৰ টিউবটোক এট্ৰাক্ট কৰা পলেন টিউবটো কি কৰা এট্ৰাকশ্যন কৰা পলেন টিউবটো তোমাৰ এট্ৰাক্ট কৰিব আৰু এই তোমাৰ কি কৰিব এই টিউবটো আপোন প্ৰথমে তোমাৰ মই ইয়াতে এইটো বস্তু এক্সট্ৰাকৈ ইয়াতে আঁকি দিছোঁ হা তো অকণমান জায়গাটো কম হয় গতিকে এইটো ধৰা হ'ল সিনাৰ্গিছ এই দুটা সিনাৰ্জিছ আছিলে এইটো তোমাৰ এক্সেল আছিলে হা এতিয়া টিউবটো আহিছে টিউব চেলটো আহিছে গতিকে টিউবটো বাঢ়ি আহিছে গতিকে টিউবটোৱে কি কৰিব এই সিনাৰ্জিছৰ ভিতৰত এটা বিশেষ ধৰণৰ ষ্ট্ৰাকচাৰ থাকিব সেই ষ্ট্ৰাকচাৰটোক তোমাৰ কি বুলি কোৱা হয় ফিলিফৰ্ম এপাৰ্টাছ বুলি কোৱা হয় গতিকে এই ফিলিফৰ্ম এপাৰ্টাছত তোমাৰ কি হ'ব ইয়াতে তোমাৰ কি হ'ব ফিলিফৰ্ম এপাৰ্টাছত গতিকে কি কৰিব তোমাৰ ফিলিফৰ্ম এপাৰ্টাছত গৈ পেলাই এই টিউব চেলটোৱে ফিলিফৰ্ম এপাৰ্টাছত গৈ পেলাই সোমাব তাৰপিছত এইটো সিনাৰ্জিছটো তোমাৰ কি হ'ব সিনাৰ্জিছৰ টিউব ফিলিফৰ্ম এপাৰ্টাছত সোমাব আৰু ইয়াতে তোমাৰ কি হ'ব ইয়াৰ যিটো এটা দুটা মেল গেমেট আছিলে ইয়াৰ দুটা মেল গেমেটৰ এটা মেল গেমেটে তোমাৰ কি কৰিব এইটো এক্সেল আছিলে যে গতিকে ইয়াতে দুটা তোমাৰ মেল গেমেট আছিলে এই দুটা মেল গেমেটৰ এটা মেল গেমেটে তোমাৰ কি কৰিব কাৰ সৈতে লগ লাগিব এটা মেল গেমেটে তোমাৰ কাৰ সৈতে ফিউজ হ'ব তোমাৰ এক্সেলৰ সৈতে ফিউজ হ'ব লগ লাগিব এক্সেলৰ সৈতে লগ লাগিব এটা মেল গেমেট এটা এক্সেলৰ সৈতে লগ লাগিব আৰু কি হ'ব তোমাৰ এটা বাৰু লগ হৈ গ'ল আৰু কেইটা থাকিল বাকি এটা মেল গেমেট বাকি থাকিল গতিকে সেইটো মেল গেমেটে কাৰ সৈতে লগ হ'ব তোমাৰ পোলাৰ নিউক্লিয়াৰ দুটা যে আছিলে সেই পোলাৰ নিউক্লিয়াৰ সৈতে তোমাৰ ফিউজ হ'ব গতিকে ইয়াতে তোমাৰ এক্সেলটো ইয়াতে কিমান আছিলে ক্ৰমজমৰ সংখ্যা n আছিলে আৰু ইয়াৰ মেল গেমেটৰ ক্ৰমজমৰ সংখ্যা n আছিলে গতিকে দুটা n মিলি পেলাই কি হ'ব তোমাৰ টুৱাইছ n তোমাৰ এটা নিউক্লিয়াছৰ সৃষ্টি হ'ব আৰু সেইটো তোমাৰ কি হ'ব জাইগট ফৰ্ম হ'ব টুৱাইছ n হৈ পেলাই তোমাৰ কি জাইগট ফৰ্ম হ'ব দুটা লগ লাগি পেলাই জাইগট ফৰ্ম হ'ব টুৱাইছ n মিলি পেলাই তোমাৰ টুৱাইছ n হৈ পেলাই তোমাৰ জাইগট ফৰ্ম হ'ব আৰু তোমাৰ কি হ'ব এটা মেল গেমেট গৈ পেলাই পোলাৰ নিউক্লিয়াৰ সৈতে লগ লাগি পেলাই কিমান থ্ৰাইছ nৰ সৃষ্টি হ'ব থ্ৰাইছ n নিউক্লিয়াছৰ সৃষ্টি হ'ব গতিকে দ্যাট মিন্স ই কি কৰিব তোমাৰ এটা কি কৰিব তোমাৰ প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছৰ সৃষ্টি কৰিব পোলাৰ নিউক্লিয়াছৰ সৈতে লগ লাগি পেলাই ই কি কৰিব প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছৰ সৃষ্টি কৰিব আৰু এক্সেলৰ সৈতে লগ লাগি পেলাই ই কি কৰিব তোমাৰ জাইগট ফৰ্মেশ্যন কৰিব গতিকে এটা মেল গেমেট গৈ এক্সেলৰ সৈতে লগ হোৱাকে তোমাৰ কি বুলি কোৱা হয় সিনগেমি বুলি কোৱা হয় আৰু তোমাৰ এটা মেল গেমেট গৈ যে দুটা পোলাৰ নিউক্লিয়াছৰ সৈতে লগ লাগিল এইটো কি বুলি কোৱা হয় তোমাৰ ট্ৰিপল ফিউজন বুলি কোৱা হয় গতিকে চোৱা তোমালোকক মই আকৌ অকণমান বিতংভাৱে কৈ দিছোঁ ধৰা হ'ল এইটো তোমাৰ কি আছিলে এইটো এক্সেল আছিলে এইটো n আছিলে n নম্বৰ আছিলে আৰু ইয়াতে তোমাৰ কি লগ লাগিল এটা মেল গেমেট লগ লাগিল এই মেল গেমেটটোৰ কি আছিলে ক্ৰমজমৰ সংখ্যা কিমান আছিলে তোমাৰ n আছিলে গতিকে দুটা মেল গেমেট লগ লাগি পেলাই তোমাৰ কি হ'ল টুৱাইছ n দ্যাট মিন্স এইটো কি হ'ল তোমাৰ জাইগট ফৰ্মেশ্যন হ'ল আৰু এইটো প্ৰচেছক তোমাৰ কি বুলি কোৱা হয় সিনগেমি বুলি কোৱা হয় এইটোক তোমাৰ কি বুলি কোৱা হয় সিনগেমি বুলি কোৱা হয় এইটো কি বুলি কোৱা হয় তোমাৰ সিনগেমি বুলি কোৱা হয় এতিয়া তোমালোকে চোৱা এটা হৈ গ'ল এইটো তোমাৰ ফিউজ হৈ গ'ল যে এটা মেল গেমেটে কাৰ লগত লগ লাগিলে তোমাৰ এইটো ধৰা হ'ল এগ চেল আছিলে এক্সেলৰ সৈতে লগ লাগিল জাইগট ফৰ্মেশ্যন এজ এ ৰিজাল্ট জাইগট ফৰ্মেশ্যন হ'ল আৰু এইটোকে কি বুলি কোৱা হয় তোমাৰ সিনগেমি বুলি কোৱা হয় আৰু 2 নম্বৰটোত কি হ'ল তোমাৰ এইটো ধৰা হ'ল মেল গেমেট আছিলে এইটো ধৰা হ'ল তোমাৰ মেল গেমেট আছিলে আৰু এই মেল গেমেটে তোমাৰ কাৰ লগত লগ হ'ল তোমাৰ পোলাৰ নিউক্লিয়াছৰ সৈতে লগ হ'ল ইয়াতে n আছিলে এটা ক্ৰমজমৰ সংখ্যা n আছিলে গতিকে লগ লাগি ইয়াতে তোমাৰ কি হ'ল যিটো তোমাৰ চেল নিউক্লিয়াছৰ সৃষ্টি হ'ল ইয়াতে তোমাৰ কি থাকিব তোমাৰ কিমান সংখ্যক থাকিব ক্ৰমজম থ্ৰাইছ n থাকিব আৰু এইটোক তোমাৰ কি বুলি কোৱা হয় ট্ৰিপল ফিউজন বুলি কোৱা হয় গতিকে
এটা সিনগেমি হল সিনগেমিৰ ফলত জাইগট হল আৰু ট্ৰিপল ফিউজনৰ ফলত তোমাৰ যেটো আমি পাম হেতু হ'ব তোমাৰ হেতু গটিকে সিনগেমিৰ ফলত আমি যেটো নিউক্লিয়াছ পাম হেতুৰ নাম হ'ব তোমাৰ প্ৰাইমাৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ গটিকে হেতুৰ নাম হ'ব তোমাৰ প্ৰাইমাৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ গটিকে ইয়াতে তোমালোকৰ দুটা ফিউজন হৈছে এটা হৈছে তোমাৰ এটা মেল গেমেট গৈ পেলাই তোমাৰ এক্সেলৰ সৈতে লগ লাগি জাইগট ফৰ্মেশন কৰিছে এটুক সিনগেমি বুলি কোৱা হয় আৰু তোমাৰ নেক্সট যেটো তোমাৰ ফিউজন তাত কি হৈছে তোমাৰ এটা মেল অন্য যেটো বাকি ৰল সেই মেল গেমেটটো গৈ পেলাই তোমাৰ পোলাৰ নিউক্লিয়াছৰ সৈতে লগ লাগি পেলাই থ্ৰাইস এন্ডোস্পাৰ্ম নিউক্লিয়াছ তোমাৰ ফৰ্মেশন কৰিছে এটু কি বুলি কোৱা হৈছে তোমাৰ ট্ৰিপল ফিউজন বুলি কোৱা হৈছে এতিয়া কথা হল ডাবল ফাৰ্টিলাইজেশন মানে হল তোমাৰ সিনগেমি প্লাস ট্রিপল ফিউজন তোমাৰ এটুকে তোমাৰ কি বুলি কোৱা হয় ডাবল ফাৰ্টিলাইজেশন বুলি কোৱা হয় ডাবল ফাৰ্টিলাইজেশন এতিয়া কথা হল তোমালোকক এক্সামত ডায়াগ্ৰাম ডেফিনিশনটো এনেকে লিখি থৈ নাহি বাইটো বুজিবৰ কাৰণে তোমালোকক মই এনেকে তোমালোকক ডায়াগ্ৰাম কৰি পেলাই বুজাইছো কনসেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে কিন্তু তোমালোকে গৈ পালে আৰু এনেকে প্লাস মাইনাস দি পেলাই এক্সামত নিলিখিবা এদিকে কথা হল এইটো তোমাৰ সিনগেমি এই দুটা প্ৰসেছক একেলগে মানে সিনগেমি আৰু ট্ৰিপল ফিউজনক দুটাকে একেলগে কি বুলি কোৱা হৈছে তোমাৰ ডাবল ফাৰ্টিলাইজেশন বুলি কোৱা হৈছে গটিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় যিখিনি ডেসক্ৰিপচন ডাবল ফাৰ্টিলাইজেশনৰ যিখিনি মেইন যিখিনি কনসেপ্ট সেইখিনি তোমালোকে নিশ্চয় বুজি পাইছা গটিকে একো হাৰ্ড টপিক নহয় খুব ইজি হয় খুব ইন্টাৰেষ্টিং হয় গটিকে মই আকৌ এবাৰ ৰিপিট কৰি দিছো ডাবল ফাৰ্টিলাইজেশনত তোমালোকৰ কি হয় ডাবল ফাৰ্টিলাইজেশনত তোমালোকৰ ইয়াতে বিশেষকৈ এই সেল কেটা ইয়াতে ইনভলভ হৈছে পলেন পিস্টল ইন্টাৰেকশনৰ পিছত পলেন টিউব ফৰ্মেশন হোৱাৰ পিছত পলেন টিউবৰ তোমাৰ কি থাকিব মেল গেমেট যেটা মেল গেমেটৰ সৃষ্টি হ'ব তাৰ এটা মেল গেমেটে তোমাৰ এক্সেলৰ সৈতে তোমাৰ কি হ'ব ফিউজ হ'ব আৰু এটা মেল গেমেট গৈ তোমাৰ পোলাৰ নিউক্লিয়াছৰ সৈতে তোমাৰ ফিউজ হ'ব গটিকে তাৰ পিছত তোমাৰ কি হ'ব এক্সেলৰ সৈতে ফিউজ হোৱাৰ পিছত তোমাৰ কি হ'ব জাইগট ফৰ্মেশন হ'ব যাক আমি সিনগেমি বুলি কওঁ আৰু তোমাৰ আৰু এটা মেল গেমেটে যেতিয়া পোলাৰ নিউক্লিয়াৰ সৈতে তোমাৰ কি হ'ব ফিউজ হ'ব তেতিয়া আমি তাক কি বুলি কওঁ প্ৰাইমাৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ বুলি কওঁ ইয়াত থ্ৰাইস এন তোমাৰ ক্ৰমোজমৰ সংখ্যা থাকিব আৰু ইয়াতে টুৱাইস এন ক্ৰমোজমৰ সংখ্যা থাকিব দ্যাট মিন্স জাইগটত হা গটিকে এই দুটা প্ৰসেস এই দুটাক একেলগে কম্বাইন কৰি দুটাকে মিলাই একেলগে হা সেই দুটা ফিউজনক একেলগে মিলাই আমি কি বুলি কওঁ ডাবল ফাৰ্টিলাইজেশন কওঁ দুবাৰ ফাৰ্টিলাইজেশন হৈছে ইয়াত এবাৰ হৈছে এবাৰ এক্সেলত হৈছে এবাৰ তোমাৰ পোলাৰ নিউক্লিয়াছৰ সৈতে হৈছে গতিকে সেই কাৰণে ইয়াক তোমাৰ কি বুলি কোৱা হৈছে তোমাৰ ডাবল ফাৰ্টিলাইজেশন বুলি কোৱা হৈছে দুবাৰ হোৱা কাৰণে তোমালোকৰ কনসেপ্টটো নিশ্চয় ক্লিয়াৰ হৈছে হা একবাৰ সিনগেমি দ্যাট মিন্স সিনগেমি আৰু ট্ৰিপল ফিউজনক একেলগে কি বুলি কোৱা হৈছে তোমাৰ ডাবল ফাৰ্টিলাইজেশন বুলি কোৱা হৈছে ট্ৰিপল ফিউজন আৰু তোমাৰ সিনগেমি নিশ্চয় তোমালোকে বুজি পাইছা সিনগেমিটো গমে পালা এক্সেলৰ সৈতে যেটো তোমাৰ ফিউজন হয় আৰু তোমাৰ ট্ৰিপল ফিউজনটো হল পোলাৰ নিউক্লিয়াছৰ সৈতে তোমাৰ যি মেল গেমেটে লগ লাগি যেটো তোমাৰ তিনিটা নিউক্লিয়াছ দ্যাট মিন্স প্ৰাইমাৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছৰ সৃষ্টি কৰিলে হেতু তোমাৰ কি কৰো হেতু কি কোৱা আছে তোমাৰ ট্ৰিপল ফিউজন বুলি কোৱা আছে ট্ৰিপল ফিউজন এন্ড সিনগেমি দুটাকে একেলগে কি বুলি কোৱা আছে তোমাৰ ডাবল ফাৰ্টিলাইজেশন বুলি কোৱা হৈছে গতিকে থ্যাংক ইউ তোমালোকে নিশ্চয় বুজি পাইছা কিবা যদি বুজি পোৱা নাই মোক খুদিব পাৰা